মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 10 বাজিছে, মই চাহ তাহ খালোঁ। এতিয়া দুপৰীয়া আহাৰৰ কাৰণে মই আজি বইল মাছ বনাম ভাবিছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে মই 3 পিচ মাছ লৈছোঁ আৰু এতিয়া মই ইয়াত নিমখ দি দিছোঁ আৰু অকণমান হালধি দিছোঁ আৰু ইয়াতে মই অলপ মিঠাতেল দি দিম আৰু এইখিনি অকণমান সময় কাৰণে এনেকৈ ৰাখি দিম সানি মেলি। মই ইয়াত বিলাহী আৰু শুকান জলকীয়া পুৰি ল'ম। এয়া দেখিছে বিলাহীটো সিজিছে লাহেকৈ। ইয়াত মই অলপ পিঁয়াজ কাটি লৈছোঁ আৰু আদা ৰচুন আৰু পোৰা জলকীয়া কেইটা। এতিয়া মই পোৰা জলকীয়া কেইটা আৰু আদা ৰচুন পিচি ল'লোঁ। এতিয়া পোৰা বিলাহীটো মই কাটি ল'ম। এতিয়া এখন কেৰাহীত পানীখিনি উতলিবলৈ দিব। ইয়াতে আলু কাটি লৈছোঁ আৰু পানীখিনি লাহে লাহে উতলিছে। এতিয়া মই ইয়াতে আলু দি দিম। ইয়াত পিঁয়াজ দি দিছোঁ, পোৰা জলকীয়া, আদা নহৰু পিচাখিনি দি দিছোঁ আৰু ইয়াতে বিলাহী পোৰাখিনি দি দিছোঁ। এতিয়া মই ইয়াতে মাছ 3 পিচ দি দিম আৰু গোটেইখিনি একেলগে বইল হ'ব দিম। এতিয়া মই ইয়াতে অলপমান মিঠাতেল দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দিছোঁ। গেছটো ল' ফ্লেমত ৰাখি এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি সিজিবলৈ দিম আৰু সিজাৰ পিছত মই ইয়াৰে 2 টুকুৰামান আলু এনেদৰে ভাঙি দিছোঁ। বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু গোন্ধটো পায়ে খাওঁ খাওঁ লাগি গৈছে। এয়া হৈছে মান ধনিয়া, মই টুকুৰাকৈ কাটি ল'লোঁ আৰু বইল মাছখিনি সিজাৰ পিছত মই ইয়াতে মান ধনিয়াখিনি দি দিলোঁ। আমাৰ বইল মাছ এতিয়া ৰেডি হৈ গ'ল। আমি এতিয়া দুপৰীয়া আহাৰৰ লগত এই বইল মাছে ভাত খালোঁ, খুব ভাল লাগিলে। আপোনালোকে বনাই খাব।